অসমৰ ভোটাৰে এইবাৰ গঢ়িলে প্ৰতিবাদৰ অভিনৱ অভিলেখ। অৱশ্যে এতিয়াও বহুজনৰ অলক্ষিতেই ৰৈছে গণতান্ত্ৰিক প্ৰতিবাদৰ এই অভিলেখ। এই প্ৰতিবাদ প্ৰতিটো ৰাজনৈতিক দলৰ বিৰুদ্ধে, প্ৰতিগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে। তাৰ বাবেই গৰমত শাৰী পাতিও অনেকে ইভিএমত টিপিলেগৈ নোটাৰ বুটা। অৰ্থাৎ এই ভোট কোনো প্ৰাৰ্থীৰ সপক্ষে নহয়, তেওঁলোকৰ ভোট পৰিল সকলো প্ৰাৰ্থী তথা ৰাজনৈতিক দলৰ বিৰুদ্ধে, কিন্তু গণতন্ত্ৰৰ সপক্ষে। 14টা লোকসভা সমষ্টি মিলাই সমগ্ৰ ৰাজ্যতে নোটাৰ পক্ষত পৰিল 2,40,301টা ভোট। পূৰ্বৰ কোনো নিৰ্বাচনতে নোটাৰ পক্ষত ৰাজ্যত পৰা নাছিল ইমান বিশাল সংখ্যক ভোট। লক্ষণীয় কথাটো হ'ল, নোটাত সৰ্বাধিক 32,255টা ভোট পৰে ডিব্ৰুগড় সমষ্টিত। ডিব্ৰুগড়ৰ পাছতে নৱগঠিত কাজিৰঙাত নোটাৰ পক্ষত পৰে 24,431টা ভোট। দৰং ওদালগুৰিত নোটাত পৰা ভোটৰ সংখ্যা 23,204টা। গুৱাহাটীত 20,249টা ভোট পৰে নোটাত। 8গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এই সমষ্টিত বিজুলী কলিতা মেধি আৰু মীৰা বৰঠাকুৰৰ পাছত কোনো প্ৰাৰ্থীয়ে লাভ কৰা নাছিল ইমান সংখ্যক ভোট। শোণিতপুৰত নোটাৰ পক্ষত মত সাব্যস্ত কৰে 18,748 গৰাকীয়ে। বৰপেটাত নোটাত পৰা ভোটৰ সংখ্যা 17,117। ফণীভূষণ চৌধুৰী আৰু দীপ বায়ানৰ মাজৰ দ্বিকোণীয় যুঁজ হোৱা সমষ্টিটোত CPMৰ মনোৰঞ্জন তালুকদাৰ সমন্বিতে আন 12জন প্ৰাৰ্থীৰ কোনো এজনেই লাভ কৰা নাছিল ইমান সংখ্যক ভোট। একেদৰে লখিমপুৰত নোটাত পৰে 16,921টা ভোট। ডিফুত নোটাত পৰা ভোটৰ সংখ্যা 16,259। ধুবুৰীত নোটাত পৰা ভোটৰ পৰিমাণ 15,015টা। দেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ ব্যৱধানত ৰকিবুল হুছেইন জয়ী হোৱা এই সমষ্টিটোত চুকুৰ আলিকে ধৰি 10জন প্ৰাৰ্থীৰ কোনো এজনেই 8,000ৰ অধিক ভোট লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। আনহাতে যোৰহাট সমষ্টিত নোটাৰ পক্ষত পৰে 14,555টা ভোট। তপন গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে জয়লাভ কৰা সমষ্টিটোত তৃতীয় স্থানত থকা অৰুণ চন্দ্ৰ সন্দিকৈৰ প্ৰাপ্ত ভোটৰ পৰিমাণো আছিল সমষ্টিটোত নোটাৰ পক্ষত পৰা ভোটতকৈ কম। ইয়াৰ পাছতে কোকৰাঝাৰত পৰা নোটাৰ ভোটৰ পৰিমাণ হৈছে 13,912। শিলচৰত নোটাৰ সপক্ষে মত সাব্যস্ত কৰে 12,700। নগাঁও সমষ্টিত নোটাৰ পক্ষত পৰা ভোটৰ পৰিমাণ 11,995। ৰাজ্যৰ 14টা সমষ্টিৰ ভিতৰত কৰিমগঞ্জতেই নোটাৰ পক্ষত পৰে সৰ্বনিম্ন ভোট। সমষ্টিটোত নোটাত পৰা ভোটৰ পৰিমাণ আছিল 2,940। এক কথাত ৰাজ্যৰ প্ৰত্যেক প্ৰান্ততে যেন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ বিৰুদ্ধে পুঞ্জীভূত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল নোটাৰ ৰূপত। নিউজ ডেস্ক, দেশ টুডে।